বাইদেউ নমস্কাৰ। আজি আপোনালোকৰ ঘৰলৈ আহিল আপোনাৰ এটা কবিতা শুনিম বুলি আহিলো। বহি লোৱাচোন, বহি লোৱা। প্ৰিয় দৰ্শক, আজি আপোনালোকৰ মাজলৈ মই এগৰাকী শিল্পীক উলিয়াই দিব বিচাৰিছো। তেখেত সুন্দৰ কণ্ঠৰ অধিকাৰী। তেখেতে দিহানাম গায়, বিয়ানাম গায়, আইনাম গায় আৰু তেখেতে খুব সুন্দৰ কবিতা লিখে। আহকচোন আজি আমি তেখেতৰ এটা কবিতা আবৃত্তি আমি শুনো। এই কবিতাটি এই বাৰিষা বতৰত যে আমাৰ কি অৱস্থা হৈছে, তেখেতে বাৰিষাৰ ওপৰত এটি কবিতা লিখিছে আৰু সেই কবিতাটি তেখেতৰ নিজৰ কণ্ঠৰে আমাক শুনাব। নমস্কাৰ, মই এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। মোক আমাৰ ওচৰৰ মোৰ বাই ভনীৰ দৰে জ্যোৎস্না দেৱীয়ে কোৱাৰ কাৰণে অতি সোনকালে কম সময়ৰ ভিতৰত কবিতাটি লিখি উলিয়াইছোঁ। তাত যদি কিবা ভুল ভ্ৰান্তি হ'ব পাৰে অজানিতে, সকলো ভুলৰ শুধৰণি বিচাৰি আপোনালোকে ক্ষমা কৰি দিয়ে যেন। মোৰ কবিতা শিৰোনাম হৈছে জেঠমহীয়া বৰষা। জেঠমহীয়া বৰষা। নীল আকাশৰ তলত বহি নিৰিবিলি জোনাক ৰাতি অকলশৰে দুহাত মেলি আকাশলৈ চাওঁ ঘূৰি ঘূৰি, আকাশলৈ চাওঁ ঘূৰি ঘূৰি। বিশাল এই আকাশখনি জোন তৰাবোৰে লুকা ভাকু খেলি মনৰ উল্লাসে আছে নাচি নাচি কিবা কথা পাতি পাতি। জেঠমহীয়া গৰমৰ মাজতে এছাতি মলয়া বতাহ আহি ৰিপ ৰিপ বা বোলাই দেহা মন শীতল কৰিলেহি। এনিতে কৰবাৰ পৰা কিনকিনীয়া বৰষুণ আহি চকু পকাই মোক ক'বলৈ ধৰিলে ভিতৰলৈ যোৱা বুলি। নহ'লে হেনো মোক বৰষুণে ভিজাই বতাহে উৰাই ঠেলা মাৰি নি পেলাই দিব। লাজুক লাজুক চাৱনীয়ে সেমেনা সেমেনি হাঁহি মাৰি সেই ঠাই এৰি 28/5/2025 তাৰিখ বুধবাৰে লৰালৰি কৰি আহিলোঁ ভিতৰলৈ সোমাম বুলি। ৰিমঝিম বৰষা পৰশ পাই সেই নিশাই প্ৰকৃতি দেৱীয়ে আহে দুহাত দাঙি, লগত আনে ধুমুহাক মাতি আলিংগন কৰি। ৰ'দৰ তাপ নেওচি বৰষা আহে কালৰূপ ধৰি, পৃথিৱীৰ বিভীষিকা সৃষ্টি কৰি আহে হিলদোল ভাঙি। চাৰিওফালে জলমগ্ন কৰি ঘৰ দুৱাৰ ৰাস্তা ঘাট অথাই সাগৰত বোৱাই প্ৰকৃতিয়ে কি ৰং চাই ভাবি নাই পোৱা। বৰষাই তাণ্ডৱ নৃত্য কৰি নৰ মনুষ্যক চকু টোপনি ভৰি পেটৰ ভোকত থাকিব নোৱাৰি পশু পক্ষী সবে মিলি ঈশ্বৰক মাতিছে ৰক্ষা কৰা বুলি। কতজনে ভূমিস্খলনৰ কৰাল গ্ৰাসত কক বকাই মৃত্যুক আঁকোৱালি ধৰি ল'বলগীয়া হৈছে, তাৰ হিচাপ দিব কোনে। হে পৰম পিতা পৰমেশ্বৰ, তুমি ক'ত আছা? সকলোকে ৰক্ষা কৰা। বৰষুণত পৰি দ্বাৰকা তল যাব বুলি তুমি এক হাতে এক আঙুলিৰে যেনেকৈ গোবৰ্ধন পাহাৰ দাঙি ধৰি ব্ৰজবাসীক ৰক্ষা কৰিছিলা, তেনেকৈ আমাকো তুমি ৰক্ষা কৰা। হে ভগৱান, ক'ত আছা তুমি? ওলাই আহি সুদৰ্শন চক্ৰ ধৰি আমাক চকু মেলি চোৱাহি। ধন্যবাদ। আপুনি ইমান কম সময়ত ইমান সুন্দৰ এটা কবিতা আমাক শুনালে। আমাৰ মোৰ চেনেলৰ দৰ্শকসকলে এই কবিতাটো উপভোগ কৰিলে। আপোনালোকে নিশ্চয় ভাল পাইছে আৰু এই বতৰৰ লগত সামঞ্জস্য ৰাখি নন্দিতামণি বাইদেৱে ইমান সুন্দৰ কবিতা শুনালে আৰু অতি কম সময়তে কবিতাটি এদিনৰ ভিতৰত লিখি তেওঁ আমাক শুনালে। তাৰ কাৰণে মই বাইদেউক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ফালেও অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। নমস্কাৰ।